খোৱাং সমষ্টিটো কোনো কাৰণতে কংগ্ৰেছে এৰি নিদিওঁ। যিকোনো বিনিময়ত হ'লেও আমি খোৱাং সমষ্টিটো কংগ্ৰেছৰ হাতত ৰাখিম। আমি তেতিয়া আমাৰ চালানি সোমাব নিদিওঁ। এটা কথা, তেখেতে আছে তিনিচুকীয়া লাইপুলিৰ পৰা খোৱাঙৰ সমষ্টিত কিয় আহিছে? তেখেতৰ নিজৰ জেগাত খেলক, আমি লোকেল লোক নিদি আমি চালানি কিয় দিম? কি যুক্তিত আমি চালানিক দিম? এইটো কেতিয়াও আমি হেৰি কৰিব নোৱাৰো, কেতিয়াও নোৱাৰো। আমাক লোকেল লাগিব, আমাৰ দাবী। আমাৰ খোৱাং সমষ্টিটো আমি কোনো পধ্যে আমি এৰি নিদিওঁ। আমি খোৱাং সমষ্টিৰ পৰা আহিছোঁ। আমাৰ মাননীয় সভাপতি মহোদয় ইতিমধ্যে ইয়াত আছেহি। আমি তেখেতক অনুৰোধ কৰিবলৈ আহিছোঁ যাতে আমাৰ খোৱাং সমষ্টিটো আমাৰ কংগ্ৰেছৰ তিনিজন প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে। আমাৰ তিনিজন প্ৰাৰ্থীৰ ভিতৰত যিকোনো এজনকে আমাৰ টিকেটটো দিয়ক। আমি তেওঁক সহযোগ কৰি আমি জিকাবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিম, যাতে খোৱাং সমষ্টিটো কোনো কাৰণতে বেলেগ দলক এৰি নিদিয়ে। যিহেতু খোৱাং সমষ্টিৰ 206টা বুথত সম্পূৰ্ণ আমাৰ বুথ কমিটি আছে। আমি ষ্ট্ৰংকৈ বহুদিনৰ পৰা কাম কৰি আছোঁ। আমাৰ এটা শক্তিশালী ভেটি আছে আৰু এই সমষ্টিটো আগৰ পৰা খোৱাঙত কংগ্ৰেছৰ হাততে আছে আৰু আমি জিকাব পাৰিম। সেয়ে আমি যিকোনো কিম্মতৰ বিনিময়ত এই সমষ্টিটো আমি এৰি দিব নোৱাৰোঁ। মিডিয়াত দেখিছোঁ লুৰিণজ্যোতি গগৈয়ে ইয়াত প্ৰচাৰ চলাই আছে, তেওঁ পালোৱে বুলি বজাই আছে। সেইকাৰণে আমাৰ মন ভাগি গৈছে। আমি অনুৰোধ কৰিম যাতে, আমি অফিচিয়েলি গম পোৱা নাই